বহিৰাজ্যত কৰ্ম কৰি থকা সেই পুৰুষজনে নিজৰ পৰিয়ালটো ভালদৰে চলাবলৈ দিনে ৰাতি ৰ'দে বৰষুণে কিমান কষ্ট কৰে কেৱল সেই পুৰুষজনেই বুজি পায়। নিজে ভোকে লঘোণে থাকিও পৰিয়ালটো কোনো ধৰণৰ অসুবিধা নাহিবলৈ নিজৰ শৰীৰৰ কথা চিন্তা নকৰি গাৰ ছাল বাকলি এৰাই দিনে ৰাতি কষ্ট কৰে। তথাপিও সেই পুৰুষজনক কোনো পৰিয়ালৰ মানুহে বুজিবলৈ চেষ্টা নকৰে। লাগিলে সেয়া পত্নীয়ে হওক বা সন্তানেই হওক, কেৱল নিজৰ নিজৰ সমস্যাবোৰ পুৰুষজনৰ ওপৰত দাঙি ধৰে। শাৰীৰিক আৰু মানসিক অশান্তিত সেই পুৰুষজনে ভুগি থাকিলেও নিজৰ পৰিয়ালৰ কথা চিন্তা কৰি নিজৰ জীৱনটো উৎসৰ্গা কৰি দিয়ে তাহাঁতৰ সুখৰ বাবে।